নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট চেনেললৈ মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসম হিষ্ট্ৰী কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব সকলোৱে নতুন চেনেল আগুৱাই নিব বুলি আশা কৰিলোঁ 81 ভূঞা শব্দৰ অৰ্থ কি উত্তৰ মাটিৰ মালিক 82 কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে উত্তৰ হ'ব ধৰ্মপালে 83 ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা বৌদ্ধগড় নামৰ গড়টো কোনে নিৰ্মাণ কৰাইছিল উত্তৰটো হ'ব আৰিমত্তই 84 কোনজন ৰজাই শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্ৰথম শত্ৰু দমন আৰু পিছত অহিমৰ্দন উপাধি গ্ৰহণ কৰিছিল উত্তৰ হ'ব কছাৰী ৰজা যশো নাৰায়ণে 85 চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল উত্তৰটো হ'ব 1524 চনত 86 দিহিং নদীৰ পাৰত চৰগোৱা নামে ঠাইত এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজাজনৰ নাম কি উত্তৰ হ'ব চুডাংফা 87 ৰজা চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়াগোহাঁই সমকক্ষ আন এটা পদবীৰ সৃষ্টি কৰিছিল সেই পদটোৰ নাম কি উত্তৰ হ'ব বৰপাত্ৰ গোহাঁই 88 কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয় উত্তৰ হ'ব মাথোডাঙৰ যুদ্ধ 89 আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোন গৰাকী আহোম ৰজাৰ দিনত হৈছিল উত্তৰ হ'ব চুহুংমুং 90 কোনগৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল উত্তৰটো হ'ব চুহুংমুং আজি পাৰ্টত ইমানখিনি আছিল নেক্সট আৰু বাকীখিনি দিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰে আশা কৰি ইমান নমস্কাৰ